সো নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱ সকল তোমালৈ কেনেকৈ আছা আকৌ এবাৰ স্বাগতম জনাইছো নতুন ভিডিঅলৈ আজি আমি শিকিম সাগৰৰ তলিভাগৰ বিষয়ে হয় নহয় বন্ধু সকল পৰীক্ষাত তোমালোকৰ প্ৰশ্ন এটা আছে তো আহি টকাও দেখা যায় যে সমুদ্ৰৰ তলিভাগৰ ভূ অৱয়বৰ বিষয়ে চমুকৈ লিখা কেনেকৈ লিখিবা লজিক্যাল ট্ৰিপস এণ্ড ট্ৰিক মনত ৰাখিম কনসেপ্ট বুজিম আৰু প্ৰশ্নটো এৰি নাহো মাথাত বহাই দিম ওকে পাৰিবা তো নিশ্চয় পাৰিবা টেনচন লবলগীয়া একোৱে নাই জাস্ট মনত পেলাই যাবা লগে লগে মাতি যাবা হৈ যাব ঠিক আছে সোৱা আমাৰ যিদৰে স্থলভূমি আছে স্থলভূমি কলে মাটি মাটিখিনি তোমালোকে কি কি বস্তু দেখিবলৈ পোৱা এবাৰ ইমেজিন কৰাচোন চাৰিও সাইডত কি আছে কৰবাত টিলা আছে কৰবাত পাহাৰ আছে কৰবাত পৰ্বত আছে আছে নে নাই কৰবাত নৈ নিজৰা জান জুৰি আদিৰ দ্বাৰা ভৰপুৰ হৈ আছে নে নাই উখুৰা মুখুৰা হৈ আছে নে নাই কৰবাত উখ যদি হয় কৰবাত চাপৰ কৰবাত আকৌ নদী কৰবাত ফ্ল্যাট তেনেকুৱা আছে নে নাই আছে উখুৰা মুখুৰা হৈ আছে ঠিক তেনেদৰে সমুদ্ৰৰ যেটো তলিভাগ সেই তলিভাগো তেনেকুৱা উখুৰা মুখুৰা হৈ আছে আমিতো ওপৰৰ পানীখিনিহে দেখা পাও নীলা পানীখিনি তাৰ তলত কি আছে আমি গুছি চাও নেকি এনেকুৱা তলত গৈছো বলে ডুব মাৰিছো আৰু গুটেইখিনি তল একদম চাই আহিছো তেনেকুৱা হয় নেকি নাই নহয় তেনেকুৱা আমি নাচাও হয় না নহয় কিন্তু যিবিলাক হেৰি কৰে এইবিলাকৰ ওপৰত ৰিসাৰ্চ চলাই বা বৈজ্ঞানিকসকল তাত কিছুমান মানুহ যায় গৈ পিনে তাত চাই আহে কি বস্তু কেনেকুৱা আছে সব বস্তু তেওঁলোকে দেখা পায় বুজি পাইছা সো এইটো আমি আলোচনা কৰিম চাই লোৱা আজি সেইটোৱে আমি আলোচনা কৰিম সমুদ্ৰৰ তলিভাগ কেনেকুৱা আছে আৰু পিছত উত্তৰটো মই কৈ দিম লগে লগে তোমালোকে মাতি যাবা মুখস্থ হৈ যাব একেবাৰে লগতে মুখস্থ কৰাই দিম সোৱা প্ৰথম যেটো অঞ্চল তাক কোৱা হয় উপকূল তোমালোকে সাগৰত গৈছা খোজকাঢ়ি অলপমান ঠাই গলা তাত দেখিলা পানী একদম ধুনিয়াকৈ গাছ ধুই আহিলা এইখিনি উপকূল মানে একেবাৰে ওপৰৰ অংশ যেটো উপকূল সেইটো অঞ্চলতহে গৈছা মানে তলত যোৱাই নাই যায় নহয় মানুহ এই বন্ধৰ দিনত মানে নহয় বন্ধৰ দিনত ফুৰিবলৈ যায় গণিয়েক লৈ যায় লৰা ছোৱালীক লৈ যায় সাগৰ দেখাবলৈ হয় না নহয় তোমালোকে হানিমুন কৰিবলৈ তাতে যাবা ঠিক আছে সাগৰৰ ওপৰি ভাগত চাই আহিবা তেতিয়া মনত থাকিব সাৰে কৈছিলে এইখিনিতো উপকূল হয় না নহয় এই উপকূলৰ পিছত মহিকোপালত পৰাৰ লগে লগে আকৌ কি আহি যাব এনেকুৱা ঢেউ আহি যাব তাত গলে মৰিম গতিকে তাত যাব নেলাগে হয় না নহয় সাৰে কৈ দিছিল এইখিনিতো কি মহিকোপাল বুজি পাইছা সো এইটোৱে প্ৰথম যেটো অঞ্চল তাক কোৱা হয় ইমানলৈকে যেটো অঞ্চল থাকিব তাক কোৱা হয় উপকূল উপকূলৰ পিছত যেতিয়া প্ৰৱেশ কৰিবা তেতিয়া তোমালোকৰ ঢেউ আহা আৰম্ভ হৈ যাব বুজি পাইছা আৰু এই অঞ্চলক কি বুলি কোৱা হয় মহিকোপাল বুলি কোৱা হয় মহিকোপাল কিমান লৈকে আছে কিমান দূৰ লৈকে বিস্তৃত ইয়াৰ গড় গভীৰতা যেটো গভীৰতা পানী যেটো তাত কিমান গভীৰ লৈকে জোখা হৈছে 200 মিটাৰ লৈকে যিমান লৈকে থাকিব তোমালোকে দহত গৈ আছা যিমান লৈকে 200 মিটাৰ থাকিব এই গুটেইখিনি কি নাম দিয়া হৈছে মহিকোপাল বুলি কোৱা হয় মহিকোপালৰ পিছত যেতিয়া তোমালোকে আৰু অলপ দহত যাবা আৰু অলপ পানীৰ গভীৰলৈ যাবা তেতিয়া হলে সেইটো গভীৰতাৰ নাম পাই যায় আকৌ কি এই যেটো এলেকা সেইটো নাম পাই যায় আকৌ মহিডাল আৰু মহিডালৰ গড় গভীৰতা প্ৰায় 2000 মিটাৰ চিন্তা কৰা 2000 মিটাৰ বাপৰে বাপ 2000 মিটাৰ তোমালোকৰ মহিডালৰ গড় গভীৰতা বুজি পাইছা ইয়াৰ পিছত তোমালোকে পাবা মহাসাগৰ আৰু মহাসাগৰটো আৰু নীল আৰু দ তাত তোমালোকে পাবা 4000 আৰু ইয়াৰ পিছত আৰু দ আছে তোমালোকৰ খাত সমুদ্ৰ খাত গভীৰ সমুদ্ৰ খাত সেইটো আছে প্ৰায় 8000 মিটাৰ চিন্তা কৰা মানে কিমান দ লৈকে 8000 মিটাৰ গলে ধেমালি কথা নেকি এই বিভিন্ন বস্তু তোমালোকে এনেকুৱা সিস্টেমেটিক পাই যাবা মানে এটা স্থৰ আছে প্ৰথমটো 200 মিটাৰ অনলি মহিকোপাল ইয়াৰ পিছত মহিডাল তোমালোকে 2000 পাইছা ইয়াৰ পিছত তোমালোকে পালা মহাসাগৰটো প্ৰায় তোমালোকৰ 4000 আৰু 4000 ৰ তলত গৈ পাবা মহাসাগৰীয় খাত সমুদ্ৰ খাত যাক কোৱা হয় সেইখিনি 8000 মিটাৰ লৈকে বিস্তৃত হৈ আছে সো তেনেদৰে তোমালোকে আৰু কিছুমান বস্তু পাবা যেনেকুৱা খৈলখিৰা পাবা দ্বীপ পাবা গভীৰ সমুদ্ৰ খাতটো কলুৱে বুজি পাইছা কনসেপ্টত আহি গল বস্তুখিনি বুজি পাইছা তো সো এতিয়া আমি আলোচনা মানে তোমালোকক উত্তৰটো কেনেকৈ লিখিবা মই কৈ দিছো স্টার্ট কৰিবা একদম ধুনিয়াকৈ ইন্ট্ৰোডাকশন হয় না নহয় মিডল পার্টস ধুনিয়াকৈ আলোচনা কৰা যাতে ধুনিয়াকৈ মার্কস আহে কি লিখিবা বলে যিদৰে আমাৰ সমভূমি বা আমাৰ স্থলভাগত বিভিন্ন পাহাৰ পৰ্বত নৈ উপনৈ জান জুৰি সমভূমি মালভূমি আদিৰ দ্বাৰা উখুৰা মুখুৰা হৈ আছে ঠিক তেনেদৰেই আমাৰ সমুদ্ৰ তলিভাগ
কি হৈ আছে উখৰা মুখৰা হৈ আছে কিহৰ দ্বাৰা বলে উপকূল মহিকোপাল মহিডাল সমুদ্ৰতল দ্ৰোণী কলকিৰা দ্বীপ গভীৰ সমুদ্ৰ খাত আদিৰ দ্বাৰা উখৰা মুখৰা হৈ আছে ইন্ট্ৰোডাকশন পার্ট শেষ মিডল পার্টস আমি যদি সমুদ্ৰৰ তলি ভাগত চাও তেতিয়া হলে আমি কি দেখা পাম তাৰ প্ৰথম যেটো অঞ্চল তাক কোৱা হয় উপকূল উপকূলৰ পৰা যেতিয়া আমি অলপমান গভীৰলৈ যাম তেতিয়া পাম কি মহিকোপাল এই মহিকোপালৰ যদি আমি গড় এভাৰেজ গভীৰতা চাও তেতিয়া হলে 200 মিটাৰ লৈকে বিস্তৃত হৈ আছে ইয়াৰ পিছত আমি আৰু অলপমান দহত যদি যাও তেতিয়া হলে গম পাম আছে মহিডাল প্ৰায় 2000 মিটাৰ লৈকে বিস্তৃত হৈ আছে ইয়াৰ পিছত যদি আমি চাও গভীৰতা ইয়াৰ কৈছো আৰু ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে পাম মহাসাগৰখন 4000 মিটাৰ লৈকে কি হৈ আছে গভীৰতা লৈ আছে ইয়াৰ পিছত পাম খাত ই 8000 মিটাৰ লৈকে বিস্তৃত হৈ আছে এনেদৰে আৰু বিভিন্ন খৈলখিৰা দ্বীপ আদি আমি তলত দেখিবলৈ পাও আৰু বিভিন্ন ধৰণৰ গছ গছনিৰ লগতে বিভিন্ন ধৰণৰ জীৱ জন্তু কি হৈ আছে সমুদ্ৰ তলত বাস কৰি থকা দেখা পাও ঠিক আছে এনেদৰে এইবিলাক বস্তুৰ কাৰণে আমাৰ সমুদ্ৰ তলি বা কেনেকা হৈ আছে কোৱাচোন কি বুজিছা উখৰা মুখৰা হৈ আছে কি হৈ আছে উখৰা মুখৰা হৈ আছে বুজি পাইছা এইখিনি লিখিলা লাষ্টত অলপমান লিখি দিবা দুই লাইন গতিকে আমি কব পাৰিম যে গতিকে আমি ওপৰৰ আলোচনাৰ পৰা কব পাৰিম যে গভীৰ সমুদ্ৰ তলিভাগ বিভিন্ন ধৰণৰ বস্তুৰ দ্বাৰা আমাৰ স্থলভাগৰ দৰে উখৰা মুখৰা হৈ থকা অৱস্থাত দেখিবলৈ পোৱা যায় ফিনিশ উত্তৰ একদম পাৰফেক্ট হৈছে তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা মানে পাবাই সিওর কাম হৈ গল এতিয়া আলোচনা কৰিম আমি এমসিকিউ আৰু এমসিকিউ এইটো চ্যাপ্টাৰৰ পৰা পৃথিৱীৰ ভূগোলৰ পৰা মিস্টেক না যাবই চাই লবা কাৰণ মই টপিকত দিছো এতিয়া তোমালোকে নিজে উত্তৰটো সোনকালে ক'ব পাৰিবা যদি প্ৰথম ভিডিওটো চাইছা আৰু যদি প্ৰথম ভিডিওটো চোৱা নাই তেতিয়া হলে বাই মিস্টেক ইয়াত নাহিবা সেইটোত যাবা সেইটো চাই লবা প্লেলিষ্টত দিয়া আছে সেইটো চাই পিনে এইটোত আহিবা চাবা তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ ফান্ডাও ক্লিয়াৰ একেবাৰে জি ৰাট্টা মাৰিবলৈ আৰু প্ৰয়োজন নাই একদম ৰাট্টা মাৰি আছা এইখিনি নালাগে বুজি পাবা বস্তুখিনি জিওগ্ৰাফি বুজিব লগা বস্তু আমাৰ চকুৰ আগত আহিব লাগে বাহিব লাগে তেতিয়াহে আমি বুজি পাম তোমালোকে এনে ৰাট্টা মাৰি থাকা দিনভৰ ৰাতিপুৱা উঠি এই মহিকোপাল কিমান আছিলে মহিকোপালৰ গভীৰতা কিমান মহিকোপাল কি আছিলে তেনেকৈ কৰিলে হ'ব নেকি নহব ৰাট্টা নহয় বস্তুখিনি মাইন্ডত কনসেপ্ট বুজা কনসেপ্ট ওয়াইজ যোৱা শেষ হৈ যাব বুজি পালা বাস এতিয়া আমি আলোচনা কৰিম ইয়াৰ এমসিকিউ এতিয়া বন্ধুসকল 5 নম্বৰ কোৱেশ্চন প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে এছিয়া আৰু ইউৰোপক কৈছে চাই লোৱা আকৌ মই আকি দিছো এনেকুৱা আছিলে তোমালোকৰ তলত এনেকুৱা আছিলে কি আফ্ৰিকাখন ইয়াৰ পৰা ইয়াত ইউৰোপ আছিলে এনেকুৱা কি আছিলে এনেকুৱা ইউৰোপ আছিলে ধৰিলো আৰু মেপখন মই ইমান ধুনিয়াকৈ আকিব পৰা নাই আৰু এইটো গোটেই সাইড কি আছিলে আমাৰ এছিয়া আছিলে আৰু এইটো যেটো মাজৰ যেটো সীমা ৰেখা এইটো আছিলে ইউৰোপ হয় নে নহয় ইউৰোপ আৰু এইটো আছিলে এছিয়া আৰু প্ৰাকৃতিকভাৱে ইয়াৰ মাজত কি আছিল ইয়াৰ মাজত কিহে পৃথক কৰি ৰাখিছে বুলি পাইছিলো ইয়াত আমি কি পাইছিলো দুটা বস্তু পাইছিলো এটা হৈছিলে ইউৰাল পৰ্বতমালা এই যেটো দেখিছা তোমালোকে পৰ্বতমালা ইয়াৰ নাম আছিল ইউৰাল পৰ্বতমালা আৰু ইয়াতে এখন নদী আছিল যাৰ নাম আছিল ইউৰাল নদী তেতিয়া হলে প্ৰাকৃতিকভাৱে এই দুখনক কিহে পৃথক কৰিছে আমি ক'ব পাৰিম যে এই দুটা বস্তু পৃথক মানে কি মানে বেলেগ কৰা কোনে বেলেগ কৰিছে তেতিয়া হলে দুটা বস্তু পাম যে এছিয়া আৰু ইউৰোপক কিহে পৃথক কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী তেতিয়া হলে উত্তৰটো তোমালোকে গম পাইছা যে ইয়াৰ উত্তৰ হ'ব ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী ইয়াত লিখি লব পাৰা ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী বুজি পাইছা এই দুটা বস্তুৱে কি কৰিছে আমাক ইউৰোপ আৰু এছিয়া ভাৰত এই যদি তোমালোকক চাবা বস্তুখিনি মন দি চাবা ইউৰোপ আৰু এছিয়া কিহে পৃথক কৰিছে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদী আফ্ৰিকা আৰু যদি এছিয়া কয় তেতিয়া হলে ইয়াত মাজত আকৌ তোমালোকে সাগৰ পাবা এই সাগৰখনৰ নাম আছিল কি লোহিত সাগৰ মই আগতেই কৈ দিছো ইয়াৰ আগৰ কোৱেশ্চনত ঠিক আছে কনসেপ্ট ক্লিয়াৰ বুজি পাইছা ঠিক আছে ভেৰি গুড নেক্সট কোৱেশ্চন চাও আমি নেক্সট কোৱেশ্চনত কি আছে চোৱা নেক্সট কোৱেশ্চনত কৈছে তোমালোকৰ 6 নম্বৰ কোনখন মালভূমি পৃথিৱীৰ মুদছ হিচাপে জনা যায় পৃথিৱীৰ মুদছ হিচাপে কোনখন মালভূমিক জনা যায় তেতিয়া হলে এখন হ'ব তোমালোকৰ কোনখন পামিৰ
পামিৰ ক'ত আছে এছিয়াতে আছে এছিয়াতে এনেকুৱা এই ধৰি লোৱা এখন এছিয়াৰ ভিতৰতে এই মধ্য এছিয়া কি আছে পামিৰ মালভূমিখন আছে মনত ৰাখিবা এছিয়াৰ ভিতৰতে আছে পামিৰ মালভূমি আৰু ইয়াক কি জনা যায় পৃথিৱীৰ মুদচ বুলি জনা যায় কি বুলি জনা যায় পৃথিৱীৰ মুদচ বুলি জনা যায় পৰীক্ষাত আহিছে এইকিটা সব আহা প্ৰশ্ন লৈ আহিছো তোমালোকৰ কাৰণে বিগত বছৰত 2010 ৰ পৰা আৰম্ভ কৰি যিমান বছৰ গৈছে যিমান কোৱেশ্চন আহিছে সব কোৱেশ্চনৰ এনালাইসিস কৰি আছো সো ভালদৰে চাবা ঠিক আছে এটু গল ইয়াৰ পিছত তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চোৱা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ও সৰি পামিৰ ইয়াত লিখি দিছো মুদচ বুলি কলে ইয়াতে হ'ব পামিৰ সৰি হা পামিৰ এইটো কোৱেশ্চনটো 7 নম্বৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন এইবাৰ চোৱা ক্ষুদ্ৰতম খুদিছে ইমান বাৰ তো ডাঙৰ ডাঙৰ খুদি আছিল হয়নে নহয় এতিয়া ক্ষুদ্ৰতম খুদিছে সৰুটো তেতিয়া হলে তোমালোকৰ মেপ যদি মনত থাকে ইয়াত আছিল উত্তৰ আমেৰিকা ইয়াত আছিল দক্ষিণ আমেৰিকা ইয়াত আছিল আফ্ৰিকা ইয়াত আছিল ইউৰোপ ইয়াত আছিল তোমালোকৰ এছিয়া ইয়াত সৰু এটা আছিল যাৰ নাম আছিল আৰু ইয়াত এটা অলপমান ডাঙৰ আছিল ইয়াৰ নাম আছিল তেতিয়া হলে কোনটো হ'ব আটাইতকৈ সৰু যদি চাও এইটো আৰু এইটোৰ নাম কি আছিল ওশেনিয়া কি আছিল ওশেনিয়া বা অষ্ট্ৰেলিয়া বুলি ক'ব পাৰিবা কি বুলি ক'ব পাৰিবা অষ্ট্ৰেলিয়া বুলিও ক'ব পাৰিবা গতিকে আটাইতকৈ ক্ষুদ্ৰতম যদি আমি হেৰি চাও মহাদেশ চাও তেতিয়া হলে আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ হ'ব তোমালোকৰ ওশেনিয়া কি হ'ব ওশেনিয়া বুজি পাইছা নেক্সট কোৱেশ্চনলৈ যাও আমি নেক্সট কোৱেশ্চন আছে 8 পৃথিৱীৰ মোট মাটিকালি কিমান এটো কিমান পৃথিৱীৰ মোট মাটিকালি কিমান বুলি কৈছে পৃথিৱীৰ মোট মাটিকালি কিমান ন কোৱেশ্চনটো অলপমান পাজলিং টাইপ লাগিছে মোক ঠিক আছে পৃথিৱীৰ মোট মাটিকালি কিমান এই পৃথিৱীৰ মোট মাটিকালি বুলি যদি কও তেতিয়া হলে এই যিবিলাক মহাদেশে আগুৰি আছে সেই কিমান ঠাই মানুহে আগুৰি আছে বা কিখিনি কিমান স্থলভাগ আছে টোটাল যদি স্থলভাগ চাও তেতিয়া হলে 510 নিযুত বৰ্গ কিলোমিটাৰ মাটি আছে নিযুত বৰ্গ কিলোমিটাৰ মাটি আমাৰ গোটেই পৃথিৱীত আছে আমি গণনা কৰি ওলাব পাৰিছো যে কিমান 510 নিযুত বৰ্গ কিলোমিটাৰ কি আছে মাটি আছে আমাৰ পৃথিৱীত তেতিয়া হলে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ ইয়াৰ উত্তৰটো কি হ'ব এইটো প্ৰশ্নৰ উত্তৰ এইটো হ'ব লিখিবা 510 নিযুত বৰ্গ কিলোমিটাৰ 510 নিযুত বৰ্গ কিলোমিটাৰ টোটাল ল্যান্ড এৰিয়া আছে কাৰ আমাৰ পৃথিৱীৰ হৈছে নেক্সট কোৱেশ্চনটো চোৱা পৃথিৱীৰ মুঠ দেশ কিমানখন ইয়াত কিন্তু অলপমান পাজলিং হয় চাবা পৃথিৱীৰ মুঠ দেশ কিমানখন কৰবাত 197 দি আছে কৰবাত 198 দি আছে কিন্তু তোমালোকৰ পৰীক্ষাত যেতিয়া এমসিকিউ আহিব দুইটা কেতিয়াও নিদিয়ে যিকোনো এটা দিব তেতিয়া হলে তোমালোকে 97 দেখিলে 97 মাৰিবা 98 দেখিলে 98 মাৰিবা দুইটা অপচন একেলগত নিদিয়ে কাৰণ দুইটা বস্তু পাজলিং তো আৰু যদি দুইটা একেলগত দি দিয়ে তেতিয়া হলে তোমালোকে 198 টো মাৰিবা বেছি কাৰেক্ট 198 গতিকে 198 টো মাৰি দিবা 198 খন দেশ আছে স্যার আপুনি তো কৈছে 7 খন দেশ আছে আরে ভাই 7 খন দেশ কোৱা নাই 7 খন মহাদেশ কৈছো বুজি পাইছা এই মহাদেশৰ ভিতৰত আকৌ দেশ থাকে বুজি পাইছা যেনেকৈ এছিয়া এখন মহাদেশ এছিয়াৰ ভিতৰত 51 নে 52 খন দেশ আছে বুজি পাইছা আফ্ৰিকা এখন মহাদেশ তাৰ ভিতৰত বিভিন্ন 41 নে 44 কিমানখন দেশ আছে চিন্তা কৰাচোন দেখি এইবিলাক দেশৰ সংখ্যা বুজি পাইছা দেশ আৰু মহাদেশ বেলেগ মহাদেশ 7 খন আৰু দেশ বুলি ক'লে 198 খন বুজি পাইছা ক্লিয়াৰ পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়া মহাদেশৰ মাটিকালি কিমান দেখিছা এইটো কিমান ধুনীয়া এটা প্ৰশ্ন আহিছে যে পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়া মহাদেশৰ মাটিকালি কিমান 44.6 নিযুত বৰ্গ কিলোমিটাৰ আই থিংক এটো হ'ব তোমালোকৰ 44 নিযুত বৰ্গ কিলোমিটাৰ ঠিক আছে 44.6 নিযুত বৰ্গ কিলোমিটাৰ নিযুত বৰ্গ কিলোমিটাৰ নিযুত বৰ্গ কিলোমিটাৰ কিমান 44.6 নিযুত বৰ্গ কিলোমিটাৰ কাৰ মাটিকালি এছিয়া বৃহত্তম মহাদেশ এছিয়াৰ মাটিকালি আটাইতকৈ বেছি চিন্তা কৰা মানে তাৰ যেটো এৰিয়া আমি যদি এৰিয়া সব বহুত ডাঙৰ আকাৰত আছে নে নাই সেই কাৰণে তাৰ এৰিয়াটো ইমান ডাঙৰ যে ই আটাইতকৈ বেছি মাটি লৈছে তাৰ পৰা বেছি আৰু কাৰো নাই ইয়াৰ মাটি কিমান আছে 44.6 চিন্তা কৰা মানে 100 ৰ পিছত কিমান ইমান নিযুত বৰ্গ কিলোমিটাৰ টোটাল মাটি আছে চিন্তা কৰা ইয়াৰ কিমানখিনি মাটি আছে চিন্তা কৰা নিযুত বৰ্গ কিলোমিটাৰ কাৰ এছিয়া গতিকে এছিয়াৰ ল্যান্ড এৰিয়াটো খুদিব পাৰে বলে এছিয়া কিমান মাটিকালি আছে গতিকে কি হ'ব কিমান ইমানখিনি মাটিকালি কাৰ আছে এছিয়াৰ আছে আৰু এটা খুদিব পাৰে যে পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়া স্থলভাগৰ কিমান শতাংশ লৈছে কিমান পাৰ্সেন্টেজ লৈ আহিছে তেতিয়া হলে 30% কি কৰিছে মাটিকালি আগুৰি আছে মানে বুজি পাইছা বস্তুটো মই কি কৈছো 30% মাটিকালি কি কৰি আছে
আবৰি আছে মানে কি এছিয়া মহাদেশে এছিয়া মাটিকালি কিমান বুলি ক'লে 44.6 দুইটা পাজুলিং হয় না নহয় পাজুলিং হ'ব নালাগে চোৱা এইটো হৈছে পার্সেন্টেজত কিমান পার্সেন্ট আমি পৃথিবীক যদি এনেকা ভাগ কৰো এনেকা ধৰি লৈছো এইটো পৃথিবী এছিয়াৰ কিমান আছে তেতিয়া হলে এছিয়াৰ কমসে কম তোমালোকৰ এনেকা এটা অংশ অকলে এছিয়া লৈ লৈছে বুজি পাইছা এনেকা 30% জায়গা এছিয়া লৈ লৈছে বাকি গুটেইখিনি মিলাই বাকি যি ছয়টা আছে গুটেইখিনি মিলাই সব কিন্তু 30% অকলে কা অকলে আছে এছিয়াৰ তাৰ মানে এছিয়াৰ শতাংশটো বেছি বাকি বিলাকৰ ভাগত সৰু সৰু অংশ পৰিব এনেকা এনেকা সৰু সৰু পৰিব সৰু সৰু অংগ বিলাক পৰিব কিন্তু এছিয়াৰ ভাগটো কি হ'ব অলপমান ডাঙৰ হ'ব বুজি পাইছা এনেকা হ'ব এছিয়াৰ ভাগ ধৰি লোৱা এইটো হৈছে এছিয়াৰ ভাগ বাকি বিলাক এনেকা সৰু সৰু থাকিব এক ভাগ দুই ভাগ তিনি ভাগ চাৰি ভাগ ছয় ভাগ সাত ভাগ 1 2 3 4 5 6 আৰু এইটো মানে এছিয়াটো অলপ ডাঙৰ দেখিছা 30% কাৰ পৰিছে এছিয়াৰ পৰিছে 30% কাৰ পৰিছে এছিয়াৰ পৰিছে মানে এছিয়াৰ ভাগটো অলপমান ডাঙৰ বাকি বিলাকৰ তুলনাত সেই কাৰণে খুদিব পাৰে তোমালোকক বলে কি যে এছিয়া মহাদেশে বিশ্বত কিমান পার্সেন্ট মাটিকালি আগুৰি আছে গুটে ওয়ার্ল্ডৰ কিমান পার্সেন্ট মাটিকালি আগুৰি আছে তেতিয়া হলে 30% মাটিকালি আগুৰি আছে আৰু যদি খুদে ইয়াৰ মাটিকালি কিমান ইয়াক যদি মাটিকালি খুদে তেতিয়া হলে ইয়াৰ মাটিকালি এইটো যেটো ঠাই যেটো এৰিয়া ই কভাৰ কৰি আছে ইয়াত কিমানখিনি মাটি আছে ইয়াত 44.6 নিযুত বর্গ কিলোমিটার মাটি আছে আৰু এইটো পৃথিৱীৰ তুলনাত কিমান পার্সেন্ট বুলি ক'লে পার্সেন্ট যদি খুদে কিমান পার্সেন্ট তেতিয়া হলে 30% বুজি পাইছা কনসেপ্ট ক্লিয়ার হৈ গল নেক্সট কোয়েশ্চন হলো একবার ঠিক আছে এইটো কোয়েশ্চন আছে কিন্তু যে কিমান পার্সেন্ট মাটিকালি আগুৰি লৈ আছে গতি মই কোয়েশ্চনটো নিদিও নিজে বনাই লবা কিমান পার্সেন্ট কিমান শতাংশ স্থলভাগৰ কিমান শতাংশ এছিয়া মহাদেশে আগুৰি আছে তেতিয়া হলে স্থলভাগৰ 30% শতাংশ বুলি ক'লে চাবা শতাংশ বুলি ক'লে 30% দিবা মুঠ মাটিকালি কিমান তেতিয়া হলে 44.6 নিযুত বর্গ কিলোমিটার মনত থাকিবনে ক্লিয়ার হৈছে সো এইটো কোয়েশ্চন কে পৃথিবীৰ বাস এইখিনি হৈ গল এতিয়া আৰু কেইটামান কোয়েশ্চন লৈ আইছো এতিয়া বন্ধুসকল তোমালোকৰ 11 নম্বৰ কোয়েশ্চন ইয়াত কি আছে নম্বৰ 1 কোয়েশ্চন প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান এইটো খুদিব পাৰে যেহেতু প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ই নেকি দুই পিনে বিস্তৃত হৈ আছে ইষ্ট এন্ড ওয়েস্ট দুই পিনে আছে ইষ্ট এন্ড ওয়েস্ট পূবা পশ্চিম দুই পিনে আছে সেই কাৰণে ইয়াৰ মাটিকালিটো খুদিব পাৰে যে কিমান ঠাই আগুৰি আছে তেতিয়া হলে জানা নেকি ই তোমালোকৰ 165 লিখি দিছো ইয়াত 165.2 নিযুত সরি নিযুত বর্গ কিলোমিটার লৈকে কি হৈ আছে বিস্তৃত হৈ আছে 165.2 নিযুত বর্গ কিলোমিটার লৈকে বিস্তৃত হৈ আছে কি আমাৰ প্ৰশান্ত মহাসাগৰখন মনত ৰাখিবা ইয়াৰ মাটিকালি কিমান 165.2 নিযুত বর্গ কিলোমিটার কেনেকৈ মনত ৰাখিবা এটা টিপস দি দিও নেকি বলে কিমান দিনত হেৰি হয় এক বছৰ হয় 365 এইটো তো সকলোৰ মাথাত থাকে তেতিয়া হলে মনত ৰাখিবা বলে 165 ৰ পৰা 2 বছৰ কমাই দিলে এক বছৰ হয় বুজি পাইছা মানে কেনেকৈ মনত ৰাখিবা 165 ৰ পৰা 2 বছৰ কমাই দিলে এতে 365 টু টোটাল ডেজ কিমান 365 এক বছৰত 2 বছৰ কমাই দিলে কি হৈ যাব ইয়াৰ পৰা 2 বছৰ যদি আমি কমাই দিও 2 বছৰ কমাই দিলে কি হৈ যাব 2 বছৰ কমাই দিলো গতিকে 165 হৈ গল হলে নহল ইয়াৰ পৰা 2 কমি গল 2 বছৰ কমাই দিলে 165 আৰু 2 ইয়াৰ লগত আমি এটা দশমিক দি বহাই দিম তাৰ মানে এইটো আমি মনত ৰাখিলাম কি নিযুত বর্গ কিলোমিটার আছে আমাৰ কিহৰ মাটিকালি প্ৰশান্তৰ মাটিকালি মনত ৰাখিবা আকৌ তোমালোকে এছিয়াৰ লগত তুলনা নকৰিবা এছিয়াৰ কিমান আছিল 44.6 হয় নহয় মাটিকালি সকে সো এছিয়াৰ দক্ষিণ ফালে অৱস্থিত মহাসাগৰখনৰ নাম কি এছিয়াৰ দক্ষিণ ফালে কি আছিল সো এছিয়াৰ দক্ষিণ ফালে থকা দক্ষিণ চাই লোৱা এছিয়াৰ দক্ষিণ ফালে ভালদৰে মনত ৰাখিবা যদি আমি চাও এইটো আছিল তোমালোকৰ আফ্ৰিকা ইপিনে আছিল এনেকা আছিল ইউৰোপ আৰু এইটো আছিল এছিয়া হয় না নহয় আৰু এছিয়াত ইয়াতে আমাৰ কি আছিল ইয়াত আমাৰ কি আছিল ভাৰতখন আছিল এনেকা 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 অৱস্থান কৰি আমাৰ ভাৰতখন ইয়াতে আছিল আৰু এছিয়া যেহেতু এছিয়াৰ দক্ষিণ ফালে কৈছে এতিয়া দক্ষিণ ফালে এইটো হ'ব না নহব এইটো তলপিনটো দক্ষিণ ফাল হ'ব দক্ষিণ ফালত কোনখন মহাদেশ আছিল তেতিয়াহলে আমি পাইছিলো দক্ষিণ ফালে আছিল ভাৰত মহাসাগৰ কি আছিল ভাৰত মহাসাগৰ গতিকে এছিয়াৰ দক্ষিণ ফালে কি আছিল ভাৰত মহাসাগৰ যদি এছিয়াৰ তোমালোকৰ পূৰ্বত খুদে পূব দিশত তেতিয়া হলে হ'ব কি
প্ৰশান্ত মহাসাগৰ হয় না নহয় আৰু ইয়াৰ দক্ষিণ ফালে কি আছে দক্ষিণ ফালে আছে ভাৰত মহাসাগৰ দুইটা মনত ৰাখিলে হ'ল ঠিক আছে বাস এতিয়া আমি মোৰ চিত্ৰ ইমান ধুনিয়া নহয় বন্ধুসকল ৰাখিছো আৰু জাস্ট ঠিক আছে বুজাবলৈ চোৱা 3 নম্বৰ কোৱেশ্চন কোনখন মহাদেশৰ আকৃতি এটা উভুজা ত্ৰিভুজৰ দৰে খুদিছে যে কোনখন অলপ আগতে কৈ দিছো মনত আছে না নাই হয়তো পাহৰি গৈছা এনেকা তোমালোকৰ আছিল এটা ওপৰত হয় না নহয় তলে এনেকা দি এনেকা আছিল উভুজা ত্ৰিভুজৰ আকৃতিত আছিল উভুজা ত্ৰিভুজৰ আকৃতিত উত্তৰ আমেৰিকা হয় না নহয় এই সৰি দক্ষিণ আমেৰিকাৰ আকৃতি দক্ষিণ আমেৰিকা যেটো আছিল সেইটো এটা উভুজা ত্ৰিভুজৰ দৰে গতিকে তোমালোকে লিখিবা ইয়াত কি 2 নম্বৰ উত্তৰটো হ'ব কি কোনখন 3 নম্বৰ উত্তৰটো হ'ব উত্তৰ এই দক্ষিণ আমেৰিকা কি হ'ব দক্ষিণ আমেৰিকা বুজি পাইছা দক্ষিণ আমেৰিকাৰ আকৃতি কেনেকুৱা এটা ত্ৰিভুজ আকৃতিৰ আছিল বুজি পাইছা কিহৰ আকৃতি ত্ৰিভুজৰ আকৃতি মনত থাকিবনে यस মনত থাকি যাব পিছৰ কোৱেশ্চনটো চাও পিছৰ কোৱেশ্চনটো আছে আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কি আখৰৰ লগত মিলে ইংৰাজী কি আখৰৰ লগত আটলান্টিক মহাসাগৰৰ আকৃতি মিলে মনত আছে যদি মনত পেলাই দিয়া এনেকুৱা আছিল তোমালোকৰ আটলান্টিক মহাসাগৰখন এনেকুৱা আছিল নে নাই এটো কি আকৃতি পাইছে ইংৰাজীৰ এস আকৃতি পাইছে এনেকুৱা গৈছে নে নাই এনেকুৱা না ইপিনে আহিছে গতিকে ইংৰাজী এস আকৃতি ইংৰাজী কি আকৃতি এস আকৃতি কোনখন আটলান্টিক মহাসাগৰ ইংৰাজী এস আকৃতি মনত ৰাখিবা নেক্সট কুৱেশ্চন আছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি আৰু ই ক'ত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰুভূমি আহি গল মই কৈছিলো পৃথিৱীৰ আটাইতকৈ বৃহত্তম মৰুভূমিখন এনেকুৱা আছিল আফ্ৰিকা এইটো আছিল তোমালোকৰ ইউৰোপ ইপিনে আছিল এছিয়া আৰু সেই মৰুভূমিখন আছিল তোমালোকৰ ইয়াতে এইটো আফ্ৰিকাতে আছিল ক'ত আছিল আফ্ৰিকাৰ এইটো অঞ্চলত আছিল এইটো কি মৰুভূমি হয় না নহয় এখনৰ নাম কি আছিল সাহাৰা মৰুভূমি নামটো কি সাহাৰা আৰু এখন ক'ত অৱস্থিত আফ্ৰিকাত ক'ত অৱস্থিত আফ্ৰিকা মহাদেশত অৱস্থিত মনত থাকিবনে সাহাৰা মৰুভূমিখন ক'ত আছে আফ্ৰিকা মহাদেশত আছে এইখন হৈছে সাহাৰা মৰুভূমি এইখন আফ্ৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ একেবাৰে উত্তৰ অংশত কি আছে সাহাৰা মৰুভূমিখন আছে বুজি পাইছা ভেৰি গুড আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন হৈছে আমাৰ পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাতটোৰ নাম কি একেবাৰে গভীৰতম সামুদ্ৰিক খাত একেবাৰে বেছি আটাইতকৈ বেছি খাত এটা আছে সমুদ্ৰৰ তলত খাত মানে এনেকুৱা এটা মানে খহা অঞ্চল আৰু একেবাৰে খাত ডাঙৰ খাত এইটো উলিয়াইছে মানুহে এইটো ক'ত আছে এইটো বলে আছিল ক'ত এইটো আছিল তোমালোকৰ প্ৰশান্ত মহাসাগৰত আৰু এইটো কিমান জানানে এইটো নাম হৈছে মেৰিয়ানা এই মেৰিয়ানা খাতটো এনেকুৱা খাত আছে বুজি পাইছা এই খাতটো ক'ত আছে মেৰিয়ানা নামটো কি মেৰিয়ানা খাত এইটো ক'ত আছে এইটোৰ তোমালোকৰ গড় উচ্চতা যদি চোৱা 11022 মিটাৰ 11022 মিটাৰ এইটো গভীৰ এনেকুৱা গভীৰ সমুদ্ৰৰ তলত এনেকুৱা গভীৰ হৈ আছে কিমান মেৰিয়ানা কিমান 11022 মিটাৰ তল পিনে গভীৰ হৈ আছে আৰু এইটো ক'ত আছে প্ৰশান্ত মহাসাগৰত মনত থাকিবনে প্ৰশান্ত মহাসাগৰ ভেৰি গুড এইটো কেক মেৰিয়ানা লিখি লবা মেৰিয়ানা খাত নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আমি নেক্সট কোৱেশ্চন হৈছে সাগৰীয় দ্বীপ সুমাত্ৰা ক'ত অৱস্থিত সাগৰীয় দ্বীপ যেটো সুমাত্ৰা সাগৰীয় এটা দ্বীপ আছে আৰু এই দ্বীপটো সুমাত্ৰা ক'ত অৱস্থিত আছে বুলি কৈছে এইটো আছে প্ৰশান্ত মহাসাগৰ এইটো ক'ত প্ৰশান্ত মহাসাগৰ সাগৰীয় এটা দ্বীপ আছে সেইটো ক'ত অৱস্থিত প্ৰশান্ত মহাসাগৰত অৱস্থিত ঠিক আছে মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেন্ট গতিকে এইকেইটা হৈ গল বন্ধুসকল আৰু কেইটামান আছে বেছি নাই ইমান নিদিও 17টা হৈ গল আৰু 4-5টা মান দিম তেতিয়াহলে তোমালোকৰ খালাস হৈ যাব ঠিক আছে এতিয়া সব বন্ধুসকল এইখিনি লাষ্ট পিছত আৰু শেষ তোমালোকৰ দিগলীয়া বহুত লেকচাৰ হৈ গল ন বেছি দিগলীয়া কৰো নেকি তোমালোকে জনাবা ভিডিওখিনি বেছি দিগলীয়া হলে মোক কৈ যাবা ঠিক আছে কিন্তু মোৰ বোধ হয় যে বস্তুখিনি কনসেপ্ট ক্লিয়াৰ নহলৈকে তোমালোকৰ লগত মই যিমানেই কোৱেশ্চন আনসাৰ দি থাকো প্ৰত্যেককে দিয়ে বহুত ইউটিউবাৰে দিয়ে কিন্তু কনসেপ্ট ক্লিয়াৰ নোহোৱাকৈ তোমালোকে এইখিনি বস্তু মনত ৰাখিব নোৱাৰা লাগিলে অলপ সময় লোৱা কিন্তু বস্তুখিনি বুজি পাই মুখস্থ কৰাৰ কেপাসিটিটো ৰাখা ঠিক আছে যাতে মাইন্ডত থাকি যায় বস্তুখিনি ঠিক আছে চোৱা 33 সাগৰে পেঞ্জিয়া উত্তৰ দক্ষিণকৈ ভাগত বিভক্ত কৰিছিল এই ভাগ দুটা কি 33 সাগৰ মনত আছে নে 300 বছৰ পূৰ্বৰ কথা প্ৰথমতে এনেকুৱা আছিল কি আছিল যিবিলাক স্থলভাগ একত্ৰিত আছিল আৰু স্থলভাগৰ চাৰিওকিখিনি কি আছিল সাগৰ আছিল হঠাতে মাজত ফাট মেলিছিল যাৰ নাম দিয়া হৈছিল 33 সাগৰ
হয়নে নহয় আৰু এই 33 সাগৰে দুটা ভাগত বিভক্ত কৰিছিলে সেই ভাগ দুটাৰ কথা সুধিছে সেই ভাগ দুটাৰ নাম কি তেতিয়াহলে সেই ভাগ দুটাৰ নাম কি আছিল 33 সাগৰে পেঞ্জিয়াক উত্তৰ দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল সেই ভাগ দুটা কি তেতিয়াহলে এটা আছিল গন্ডৱানাল্যান্ড ওপৰটো আছিল আংগাৰানাল্যান্ড আৰু এটো গন্ডৱানাল্যান্ড আংগাৰাল্যান্ড আৰু গন্ডৱানাল্যান্ড মনত থাকিবনে আংগাৰাল্যান্ড আৰু গন্ডৱানাল্যান্ড এটো হ'ব আংগাৰাল্যান্ড এটো হ'ব গন্ডৱানাল্যান্ড মাইন্ডত থাকি গল লিখি লোৱা তোমালোকেও মই আৰু কিমান লিখি দিম হয়নে নহয় কোৱেশ্চন বুজাই দিছো বাস সো নেক্সট মাউন্ট কেটু নামেৰে কাক জনা যায় অলপ আগতে সিওৰি কৈ আছিল হয়নে নহয় একদম শীৰ্ষতম যদি আমি হিমালয় চাও তেতিয়াহলে চাৰিটা প্ৰমুখ ভাগ আছে হিমালয়ৰ ট্ৰান্স হিমালয় বৃহৎ হিমালয় মধ্য হিমালয় আৰু এটা আছিল তোমালোকৰ শিবালিক তাৰ ভিতৰত তোমালোকে যদি চোৱা তেতিয়াহলে বৃহৎ হিমালয়ত ট্ৰান্স হিমালয়ৰ এটা চটি আটাইতকৈ দীঘল যেটো জম্মু আৰু কাশ্মীৰত পৰিছে যাক কেটু নামেৰে জনা যায় জম্মু কাশ্মীৰত পৰিছে কত পৰিছে জম্মু কাশ্মীৰত কেটু নামেৰে জনা যায় এইটো ভাৰততে আছে জম্মু কাশ্মীৰখন ভাৰতত নহয় জানো তেতিয়াহলে সেই কেটু কোৱেশ্চন কি সুধিছে চোৱা মাউন্ট কেটু নামেৰে কাক জনা যায় মাউন্ট কেটু নামেৰে ইয়াক কেটু নামেৰেও জনা যায় আৰু ইয়াৰ নাম আছে গডউইন অষ্টিন কি নাম গডউইন অষ্টিন Godwin Austin এইটো Godwin Austin কেটু মানে কি Godwin Austin বুজি পাইছা মাউন্ট কেটু নামেৰে কাক জনা যায় Godwin Austin জনা যায় কাক জনা যায় Godwin Austin থাৰ্ড এই 20 নম্বৰ কোনবোৰ মহাদেশক শিলামণ্ডলৰ প্ৰথম অংগ হিচাপে গণ্য কৰা হয় শিলামণ্ডলৰ প্ৰথম অংগ হিচাপে কোনবোৰ মহাদেশক গণ্য কৰা হয় চোৱা শিলামণ্ডলটো এনেকুৱা আছিল প্ৰথমতে ভাঙি গৈছিল ভাঙি যোৱাৰ পিছত মাজামাজিত ভাঙিছিল আৰু ইয়াৰ প্ৰথম অংগ যেটো আছিল ফাৰ্স্ট অংগ যেটো এইটো ইপিনে গৈছিল এইটো অংগ আছিল ফাৰ্স্ট অংগ প্ৰথম অংগ এইটোই আৰু এইটো তিনিটা মহাদেশ আছে আমি পাইছো এই অংগটো তিনিটা মহাদেশ আছে কি পাইছিলো আফ্ৰিকা আছিল এনেকুৱা আছিল ইউৰোপটো এনেকুৱা ইউৰোপ আছিল আৰু ইপিনে আছিল এছিয়া তেতিয়াহলে কি তিনিটা পালো বলে আফ্ৰিকা ইউৰোপ আৰু এছিয়া এই তিনিটা কি আছিল শিলামণ্ডলৰ প্ৰথম অংগ ঠিক আছে ফাৰ্স্ট অংগ বুলি কোৱা যায় যেতিয়া ভাঙিছিল ভাঙাৰ পিছত এইটো অংগ ফাৰ্স্ট আছিল বুজি পাইছিল আৰু এইটো আছিল সেকেন্ড অংগ এইটো আছিল থাৰ্ড অংগ তেনেকা তিনটা ভাগত চাৰিটা ভাগত ভাগ হৈছে বুজি পাইছা কিন্তু প্ৰথম অংগটো আছিল এইটো মাইন্ডত থাকিবনে ক্লিয়াৰ বাস ক্লিয়াৰ কোনটো তিনিটা কৈছো ইউৰোপ মনত ৰাখিবা লিখি লোৱা কি আছিল লিখি লোৱা মই লিখি দিছো ইউৰোপ আফ্ৰিকা আৰু এছিয়া লিখি লোৱা নেক্সট কোৱেশ্চন যি মহাদেশক বিষুৱ ৰেখাই দুটা ভাগত বিভক্ত কৰিছে সেই মহাদেশখনৰ নাম কি বিষুৱ ৰেখা তোমালোকে বিষুৱ ৰেখাৰ বিষয়ে মই এতিয়া নকও ডিটেইলি বহুত দিগলীয়া হৈ যাব কৰ্কট ৰেখা মকৰ ৰেখা এইবিলাক বহুত দিগলীয়া বস্তু মই মাত্ৰ এটো কৈ দিম যে এটা মহাদেশ আমাৰ আছিল আফ্ৰিকা আৰু বিষুৱ ৰেখাটো আফ্ৰিকাৰ একেবাৰে খুমাজিদি গৈছে একেবাৰে মাজামাজিদি গৈছে বিষুৱ ৰেখাই আফ্ৰিকাক একেবাৰে মাজত ভাঙিছে এনেকা আৰু কাকো কৰা নাই কোনো মহাদেশকে কৰা নাই কাক কৰিছে অনলি আফ্ৰিকা সেই কাৰণে ইয়াত আফ্ৰিকাৰ কোৱেশ্চনটো আহিছে যে যি মহাদেশক বিষুৱ ৰেখাই দুটা ভাগত বিভক্ত কৰিছে সেই মহাদেশখনৰ নাম কি তেতিয়াহলে কি হ'ব আফ্ৰিকা কি হ'ব আফ্ৰিকা হ'ব বুজি পাইছা ক্লিয়াৰ কনসেপ্ট নেক্সট কোৱেশ্চন আগবাঢ়ো আমি ঠিক আছে নেক্সট কোৱেশ্চন ফকল্যান্ড আইসল্যান্ড পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ নিউ ফাউণ্ডল্যান্ড কেনেৰি আদি দ্বীপসমূহ কোনখন মহাসাগৰত অৱস্থিত এই দ্বীপসমূহ যিবিলাক দেখা পাইছা ফকল্যান্ড আইসল্যান্ড পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ নিউ ফাউণ্ডল্যান্ড এইবিলাক কোনখন মহাসাগৰত অৱস্থিত তেতিয়াহলে এইখন হ'ব তোমালোকৰ আটলান্টিক মহাসাগৰত এনেকৈ আকৃতিত আছিল যে বুজি পাইছা সেই আটলান্টিক মহাসাগৰত এইবিলাক দ্বীপ আছে এনেকুৱা দ্বীপ আছে দ্বীপ মানে কি কেইটামান দ্বীপ বুলি গলে কি মাটি স্থলভূমি হয় নহয় তাত কেইটামান দ্বীপ আছে
সেই দ্বীপসমূহ কি কি ফকলেণ্ড আইচলেণ্ড পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ নিউ ফাউণ্ডলেণ্ড কেনেৰি আদি এনেকুৱা কি আছে দ্বীপ আছে এনেকুৱা দ্বীপ আছে খালি জায়গা আছে বুজি পাইছা মাটি আছে এইবিলাক হৈছে এতিয়া হৈছে এইবিলাক কত আটলান্টিক কত এছ আকৃতিৰ আটলান্টিক এতিয়া প্ৰশান্তটো বহুত আছে এতিয়া প্ৰশান্তৰ এটা হিসাব ওলাইছে যে প্ৰশান্তত প্ৰায় 20,000 আইল্যান্ড আছে 20,000 চিন্তা কৰাচোন দ্বীপ আছে 20,000 আছে কত প্ৰশান্তত আৰু তাৰে কেইটামান প্ৰমুখ আছে প্ৰমুখ কেইটা মই কৈ দিছো যেনেকুৱা জাপান যেনেকুৱা কি জাপান কত আছে প্ৰশান্তত আছে ইয়াৰ পিছত টাইৱান ইয়াৰ পিছত তোমালোকৰ আছে ফিলিপাইন আৰু ইন্দোনেছিয়া নিউজিল্যান্ড ঠিক আছে এইবিলাক আছে কত আকৌ এইবিলাক আছে প্ৰশান্ত এইবিলাক প্ৰশান্ত ঠিক আছে কাৰ প্ৰশান্ত মনত ৰাখিবা এইবিলাক প্ৰশান্তৰ দ্বীপ কেইটা আছে প্ৰায় 20,000 দ্বীপ আছে কাৰ প্ৰশান্তৰ আৰু ইয়াত যদি আমি চাও তেতিয়াহলে এইকেইটা আকৌ কাৰ আটলান্টিক ফকলেণ্ড আইচলেণ্ড পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ নিউ ফাউণ্ডলেণ্ড এইবিলাক আছিল আকৌ কাৰ এইবিলাক কাৰ আছে আফ্ৰিকা আটলান্টিক এইবিলাক আছে আটলান্টিক লাষ্ট কোৱেশ্চন ৰকি পৰ্বতমালা কোনখন মহাদেশত আছে আমি জানো ৰকি হয় না নহয় মনত আছে নে নাই তোমালোকে সাগে পাহৰিছা ৰকি মই তোমালোকক বুজাই দিছিলো আগৰ ভিডিঅত যে এইটো আছিল উত্তৰ আমেৰিকা এনেকুৱা তাৰ তলত এনেকুৱা আছিল দক্ষিণ আমেৰিকা আৰু ইয়াত যেটো পৰ্বতমালা তাৰ নাম আছিল ৰকি মানে নহয় আৰু ইয়াত যেটো আছিল সেইটো একেবাৰে বৃহৎ আছিল একেবাৰে বৃহৎ যেটো আছিল কি নেকি এন্ডিজ গতিকে ইয়াত আমাক কি কোৱেশ্চন খুদিছে কোৱেশ্চনটো খুদিছে যে ৰকি পৰ্বতমালা কোনখন মহাদেশত আছে তেতিয়াহলে এটো হ'ব উত্তৰ আমেৰিকা কত আছে উত্তৰ আমেৰিকা উত্তৰ আমেৰিকাত কি আছে উত্তৰ আমেৰিকাত আছে ৰকি কি আছে ৰকি আৰু দক্ষিণ আমেৰিকা বুলি কলে এন্ডিজ কি আছে এন্ডিজ আটাইতকৈ বৃহৎ এন্ডিজ বুজি পাইছা সো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে আশা কৰিছো নিশ্চয় তোমালোকক বুজাব পাৰিছো মই যদি পাৰিছো তেতিয়াহলে কমেন্ট কৰি দিয়া লাইক কৰি দিয়া শেয়াৰ কৰি দিয়া আৰু সাপোৰ্ট কৰি থাকিবা ধন্যবাদ বন্ধুসকল